এই মুহূৰ্তত এটা ডাঙৰ খবৰ, কাৰণ যিটো খবৰ হয়তো আপোনালোকে শুনিলে মানে আপোনালোকে ভাবিবলৈ বাধ্য হ'ব আচলতে কোন সঁচা কোন মিছা। মানস চলিহাৰ স্পষ্টীকৰণ। এই মুহূৰ্তত মানস চলিহাৰ স্পষ্টীকৰণ। যিজন মানস চলিহাৰ নাম মানস বুঢ়াগোহাঁই, যিজন চোৰাংচোৱা বুলি আলফা স্বাধীনে গ্ৰেপ্তাৰ কৰিছিলে, সেই মানস বুঢ়াগোহাঁই বাৰে বাৰে নাম লৈ আছিলে মানস চলিহাৰ। আজি যিটো ভিডিঅ' আগবঢ়াইছিলে মানস বুঢ়াগোহাঁই, সেই ভিডিঅ'টোত স্পষ্টকৈ কৈ আছিলে যে মানস চলিহাৰ কথা স্পষ্টকৈ তাত উল্লেখ আছিলে। এতিয়া কিন্তু বৰ্তমান সময়ত মানস চলিহাই কৈছে যে মই কোনো ধৰণৰ মানস বুঢ়াগোহাঁইক মই চিনি নাপাওঁ, আজিলৈকে মই ব্যক্তিগতভাৱে সেইজন মানস বুঢ়াগোহাঁইক মই লগেই পোৱা নাই, গতিকে মোক সকলোখিনি এইবিলাক মিছা ফেক ভিডিঅ' এই বুলি তেওঁ উল্লেখ কৰিছে। গতিকে এটা ভিডিঅ' লৈ আহিছোঁ, এই ভিডিঅ'টো চাওক, আপোনালোকে চালে কথাখিনি আপোনালোকে গম পাব। আৰু যিজন মানস চলিহাৰ, সেই মানস চলিহাৰ আমি এখন ফটো দেখা পাইছিলোঁ, যিখন গাড়ী এখনৰ লগত এখন ফটো দেখিছিলোঁ, স্ক্ৰীণত হয়তো দেখিছে আপোনালোকে। আৰু সেই ফটোখনত লিখা আছিলে যে ব্যক্তিগতৰ মানস চলিহাৰ এখন গভটপ আছাম লিখা এখন ব্যক্তিগতৰ তেওঁ বাহন বুলি আমি দেখা পাইছিলোঁ। আৰু সকলোবিলাক মিছা বুলি এতিয়া মানস চলিহাই তেওঁ স্পষ্টীকৰণ দিছে। গতিকে কোন সঁচা কোন মিছা আমি নাজানো, মাথো আমি ভিডিঅ' পাইছোঁ, সেইবাবে ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাইছোঁ আপোনালোকৰ আগত। গতিকে চাওকচোন এই ভিডিঅ'টো, চালে মানে গম পাব আপোনালোকে তেওঁ কি স্পষ্টীকৰণ দিছিলে। কিন্তু তাৰ আগতে যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে চাওক। যেতিয়া ভিডিঅ'টো দেখিছোঁ মই সঁচাকৈ মোৰ আচৰিত হৈছোঁ। মই জীৱনত মানস বৰগোহাঁই নামৰ ল'ৰাটোক মই নাম প্ৰথমবাৰ শুনিছোঁ, তাকতো মই দেখাও নাই। মই প্ৰথমবাৰ যোৱাকালি যেতিয়া মোক কেইজনমান বন্ধুৱে মোক ভিডিঅ'টো পঠালে, মই তেতিয়া প্ৰথমতে তাৰ নামটো শুনিছোঁ। আৰু যি কথা কৈছে যে SB জ'নেল হেড আৰু ৰৰ অফিচাৰ, এইবোৰ সম্পূৰ্ণ ভিত্তিহীন মিছা কথা। মই ইঞ্জিনিয়াৰিং পাছ কৰি মই বহুজাতিক কনচাল্টিং ফাৰ্মত চাকৰি কৰিছোঁ। আৰু বিশেষকৈ আমি বহুজাতিক আমাৰ যিটো চাকৰি সেইটো আমি গভৰ্ণমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ DPR বনোৱা, তেওঁলোকৰ প্ৰজেক্ট মনিটৰিং ইউনিটৰ আমি কাম কৰোঁ। আৰু তেওঁ যিটো সময়ৰ পিৰিয়ডৰ কথা কৈছে 2021 পৰা 23লৈকে, মই 2021 পৰা 23লৈ মই অসমত নাই। মই মোৰ কৰ্মৰ বাবে মেঘালয়, তাৰপিছত মই অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াৰ যি কেপিটেল, তাত মই কাম কৰি আৰু লাষ্ট 1 বছৰ মই মিজোৰামৰ আইজলৰ কেপিটেলত মিজোৰাম গভৰ্ণমেণ্টৰ কনচাল্টিঙত কাম কৰি আছোঁ। চ' এই কথাখিনি সম্পূৰ্ণৰূপে ভিত্তিহীন। আৰু মই এজন সাধাৰণ মানুহ, মই প্ৰফেশ্যনেল ইঞ্জিনিয়াৰিং পাছ কৰা, আৰু তাৰপিছত মই বহুজাতিক কোম্পানীৰ লগতে কনচাল্টিং। আৰু এই মনে সজা ভিত্তিহীন যিবোৰ কথা কৈছে, ইয়াৰ ফলত কি হৈছে, মোৰ পৰিয়ালৰ লগতে মোৰ জীৱনলৈ শংকা নমাই আনিছে। মই যোৱাকালি আৰু এটা ভিডিঅ' দেখাইছে আপোনালোকৰ কোনোবা ছেটেলাইট চেনেলতে, পৰেশ বৰুৱাই কৈছে যে মানস চলিহাই ইমান দিনৰ পৰা তেওঁ জ'নেল হেড হিচাপে SBৰ কাম কৰি আহিছে। আৰু এইবোৰ সকলো মিছা কথা। মই আপোনালোকে যদি বিচাৰে মোৰ চাকৰিৰ অফাৰ লেটাৰ, আপোনালোকে মোৰ বেংক একাউণ্ট ডিটেইলছ চেক কৰি চাওক, কোন অৰ্গেনাইজেশ্যনৰ পৰা মোৰ য'ত মই বহুজাতিক MNC কেইটাত কাম কৰিছোঁ তাৰ পৰা চিলাই আহিছে। চ' এনেকুৱা ধৰণৰ মিছা কথা কৈ মোৰ গোটেই পৰিয়াল আৰু গোটেই ঘৰৰ মানুহখিনিক এক শংকা আৰু ভয়ৰ মাজলৈ ঠেলি দিছে। চ' মই সঁচাকৈ নিজে একদম মই আৰু এইটো কথা আপোনালোকক কৈ, যদি সেই মানস বৰগোহাঁই বুলি ল'ৰাজনৰ মোক জীৱনত কেতিয়াও একবাৰ লগ পাইছোঁ বুলি বা এখন ফটো তেওঁলোকে মোক দেখাব পাৰে মই তেওঁলোকক লগ পাইছোঁ বুলি, মই সামাজিকভাৱে মই মৃত্যুবৰণ গ্ৰহণ কৰিম। মই তালৈকে মই ইমান টেনশ্যনত আহি গৈছোঁ। কিয় আপোনাৰ নামটো বাৰে বাৰে মই আচৰিত পাইছোঁ সেইটো কথাৰ কাৰণে। প্ৰথম কথাটো, সেই কথাটো মোৰ মই যেতিয়া কালিলৈকে যেতিয়া মানস চলিহা কৈ আছিলে, মই তেতিয়ালৈকে মই নহয় বুলি, কাৰণ আমাৰ গোলাঘাটতে যদি চাই 5ৰ পৰা 6জন মানস চলিহা আছে আমাৰ পৰিয়াল। মোৰ নিজৰ বৰ্তাৰ মোৰ নিজৰ বন্ধুৰ ভিতৰতো মানস চলিহা একেই নামে আছে গোলাঘাটৰ ভিতৰত। কিন্তু যেতিয়া মোৰ ফটোখন দিলে আৰু যিখন গাড়ী দেখাইছে সেইখন মই 2022তে বিকা গাড়ীখন। আৰু আপোনালোকে গৈ সুধিব পাৰে গুৱাহাটী চচলৰ যি MD মটৰ্ছ আছে ছেকেণ্ড হেণ্ড গাড়ী, মই তাত বিকিলোঁ। আৰু মই কালি তেখেতক মই ফোন কৰি মই সুধিছোঁ যে আপুনি গাড়ীখন ট্ৰেন্সফাৰ কৰা নাই নেকি? তেওঁ ক'লে যে যিজন মানুহে কিনিছে তেওঁ পইচাখিনি সম্পূৰ্ণ দিব পৰা নাই কাৰণে গাড়ীখন ট্ৰেন্সফাৰ কৰা নাই। চ' এতিয়া চাওক, মই যিহেতু সেই বিষয়ে কোনো কাৰণে জড়িত নহয়, আৰু আপুনি আমাৰ ঘৰলৈ গৈ দেখিছে দাদাহেঁত বাহেঁত কিমান টেনশ্যনত আছে, আৰু আপোনালোকে মোৰ ঘৰো দেখিছে।
আৰু তেওঁলোকে মোৰ ঘৰৰ হেৰি মোৰ জীৱনটোৰে শংকা নমাই আহিছে আচলতে সঁচা কথা ক'বলৈ গ'লে তো মই আমাৰ যি মাননীয় আৰক্ষীৰ প্ৰধান মহোদয় DGP মহোদয় ছাৰকো মই লগ কৰি বিষয়ে ক'ম আৰু মই তেওঁলোকক যে কিয় মানে এনেকৈ মিছাভাৱে এটা মনে সজা এটা মানে আলফাৰ নিচিনা এটা নিষিদ্ধ সংগঠনে কিয় মনে সজা কাহিনীৰ যোগেদি মানে এনেধৰণে কথাবোৰ কৈ আছে মই সেইটো মানে বুজি পোৱা নাই